অসমৰ বিভিন্ন ঠাইত ধৰ্মীয় সংখ্যালঘু লোকসকলক বাছি বাছি যি উচ্ছেদ কৰি আছে, যি ভাৰতীয় মুছলমানসকলক পুছবেক কৰি আছে সন্দেহযুক্ত বাংলাদেশীৰ নামত, তাৰ প্ৰতিবাদ কৰি যোৱাকালি আমি গুৱাহাটীৰ চচলত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। তাৰ পিছতে দেখিবলৈ পাইছোঁ আমাৰ বিজেপিৰ ৰাজ্যিক সভাপতি তথা আমাৰ দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াই বিভিন্ন সংবাদ মাধ্যমৰ আগত তেওঁ নেমচক নিষিদ্ধ কৰিবলৈ কৈছে। তেওঁ কি কৈ থাকক, তাত আমাৰ একো ক'ব লগা নাই, তেওঁ ক'বই, সকলো মানুহে নিজৰ মন্তব্য প্ৰকাশ কৰিব। কিন্তু এতিয়া আমাৰ কাম হৈছে যে যিসকল নিপীড়িত, বঞ্চিত, লাঞ্ছিত মুছলমান লোক আছে তেওঁলোকক আমি সুৰক্ষাৰ ব্যৱস্থা কৰা, তেওঁলোকৰ নিৰাপত্তাৰ স্বাৰ্থত আমি কাম কৰা। আমি এনেকুৱা উগ্ৰপন্থী সংগঠন নহয়, আমি কোনো সন্ত্ৰাসবাদী সংগঠন নহয়, আমি কোনো বেয়া কাম কৰা সংগঠন নহয়। আমি ছাত্ৰ সংগঠন হিচাপে সদায় অন্যায়ৰ বিৰুদ্ধে আমি মাত মাতি আহিছোঁ, মাতি যাম। ন্যায়ৰ স্বাৰ্থত আমি মাত মাতি আহিছোঁ, আমি মাত মাতি যাম। আমি সদায় ৰাইজক লগত লৈ ৰাইজৰ স্বাৰ্থত আমি কাম কৰোঁ। আমি অসমীয়া ভাষা, কলা, কৃষ্টি, সংস্কৃতিৰ স্বাৰ্থত আমি কাম কৰোঁ। আজিলৈকে আমি কোনো ধৰণৰ অসম বিৰোধী মন্তব্য কৰা নাই। দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি বুলি তেওঁ কৈছে, আমি একো তেনেকুৱা কাম কৰা নাই। আমি কোনো বাংলাদেশীৰ স্বাৰ্থত আমি কাম কৰা নাই। আমি কৈ আছোঁ যে 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকল লোক আহিছে, সি হিন্দুৱেই হওক, সি মুছলমানেই হওক, আপোনালোকে আইনগতভাৱে বহিষ্কাৰ কৰক। আৰু 1971 চনৰ 25 মাৰ্চৰ পূৰ্বত যিসকল লোক আছে তেওঁলোকক আপোনালোকে সমদৃষ্টিৰে চাওক, তেওঁলোকক ভাৰতীয় হিচাপে তেওঁলোকক সম্পূৰ্ণ মান মৰ্যাদা, সম অধিকাৰ, সম উন্নয়ন দিয়ক। যিসকল লোকক আপোনালোকে উচ্ছেদ কৰিছে ইতিমধ্যে তেওঁলোক ভাৰতীয় নাগৰিক হয়, তেওঁলোক এজনো বাংলাদেশী নহয়। গতিকে ভাৰতীয় নাগৰিক যিহেতু হয়, ভাৰতীয় নাগৰিকক সুৰক্ষা দিয়া, নিৰাপত্তা দিয়া, ভূমি দিয়া, ঘৰ দিয়া, বিদ্যুৎ দিয়া, বিদ্যালয় দিয়া, চিকিৎসা দিয়া, সকলো সা সুবিধা দিয়াৰ দায়িত্ব চৰকাৰৰ আছিল। আমি উচ্ছেদৰ বিৰোধ নকৰোঁ। যদি উচ্ছেদ কৰিব লগা আছিল তেতিয়াহ'লে চৰকাৰে আগতে পুনৰ সংস্থাপনৰ ব্যৱস্থাটো কৰি ল'ব লাগিছিল। কিন্তু কি কাৰণত পুনৰ সংস্থাপন নকৰাকৈ উচ্ছেদ কৰিলে, সেইটোহে বৰ দুখজনক কথা। চৰকাৰৰ প্ৰয়োজন হ'লে চৰকাৰে উচ্ছেদ কৰিব, কিন্তু তাৰ আগতে মানুহ ক'লৈ যাব, কি কৰিব? ভাৰতীয় মানুহ যিহেতু, ভাৰত চৰকাৰৰ দায়িত্ব আছে, অসম চৰকাৰৰ দায়িত্ব আছে, তেওঁলোকক থাকিবলৈ দিয়া, তেওঁলোকক খাবলৈ দিয়া, তেওঁলোকক খোৱাৰ ব্যৱস্থা কৰি দিয়া। গতিকে এইখিনি আগতে কৰি ল'ব লাগিছিল। গতিকে দিলীপ শইকীয়া ডাঙৰীয়াই কি কৰে কৰি থাকক। আমি ৰাইজৰ লগত আছোঁ, ৰাইজৰ স্বাৰ্থত আছোঁ। ৰাইজৰ যেতিয়া অন্যায় হয় আমি ৰাইজৰ লগত আমি কাম কৰি যাম। আমি ৰাইজৰ হকে আমি সদায় মাত মাতি যাম। আমাৰ কণ্ঠ কোনেও বন্ধ কৰিব নোৱাৰে। আমাৰ গণতান্ত্ৰিক কণ্ঠ, এই কণ্ঠক কোনেও ৰুদ্ধ কৰিব নোৱাৰে।